নমস্কাৰ সকলোকে মোৰ এডুকেশ্যন বাই গীতিকা ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমি অসমীয়া কবিতাৰ বিচাৰ বিশ্লেষণ সম্পৰ্কীয় দুখনমান গ্ৰন্থৰ বিষয়ে জানিম আৰু এই গ্ৰন্থসমূহৰ নাম আৰু ৰচকসমূহ UGC নেট এছামিছৰ বাবে মনত ৰখাটো উপযোগী। প্ৰথমখন গ্ৰন্থ হৈছে অসমৰ লোককবিতা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। অসমীয়া লোককবিতাৰ বিচাৰ বিশ্লেষণৰ ক্ষেত্ৰত এই গ্ৰন্থখন গুৰুত্বপূৰ্ণ। দ্বিতীয়খন গ্ৰন্থ হৈছে অসমীয়া কবিতা ডক্টৰ কৰবী ডেকা হাজৰিকা। এই গ্ৰন্থখনো অসমীয়া লোককবিতাৰ বিচাৰ বিশ্লেষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। তৃতীয়খন হৈছে অসমীয়া কবি আৰু কবিতা ডক্টৰ কৰবী ডেকা হাজৰিকা। এই গ্ৰন্থখনো অসমীয়া লোককবিতাৰ বিচাৰ বিশ্লেষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। চতুৰ্থখন গ্ৰন্থ হৈছে অসমীয়া কবিতাৰ কাহিনী ভৱানন্দ দত্ত। এই গ্ৰন্থখনো অসমীয়া লোককবিতাৰ বিচাৰ বিশ্লেষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। পঞ্চমখন হৈছে আধুনিক কবিতা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। অসমীয়া লোককবিতাৰ বিচাৰ বিশ্লেষণৰ ক্ষেত্ৰত এই গ্ৰন্থখনো গুৰুত্বপূৰ্ণ। এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।